हेलो लार्नार्स वेलकाम टू आवर चैनल कनसेप्ट कर्नार आपनालोक सकलोके आमार यूट्यूब चैनल कनसेप्ट कर्नारলৈ स्वागतम जानाइছোঁ। आमी আজি पढ़िবলৈ आरम्भ কৰিছোঁ দশমমান শ্ৰেণীৰ অনুশীলনী 8.1 তে 8.1 পঢ়াৰ আগতে আমি এক্সাম্পল আলোচনা কৰিছিলোঁ। এতিয়া আমি ডাইৰেক্ট 8.1 এক্সাৰসাইজৰ এক নং কুৱেশ্যনটো আমি আলোচনা কৰিম। কুৱেশ্যনটো তোমালোকে এনচিইআৰটি বুকত পাই যাবা। মই কুৱেশ্যনটো লিখা নাই, মই কুৱেশ্যনটো জাষ্ট আলোচনা কৰিছোঁ আৰু মই ডাইৰেক্ট সমাধানত যাম। তো কুৱেশ্যনটো এনেকুৱা আছিল যে এটা সমকোণী ত্ৰিভুজৰ বি কোণটো 90 ডিগ্ৰী বা এক সমকোণী আৰু কি আছিল এ বি বাহুৰ মান আছিল 24 সেন্টিমিটার। মই ইয়াত ৰাফলি বস্তুখিনি লিখিছোঁ কি কি দিয়া আছিল। বি কোণটো 90 ডিগ্ৰী আছিল কোনো এটা ত্ৰিভুজ এবিসি ত্রিভুজৰ বি কোণটো 90 ডিগ্ৰী আছিল। এবি বাহুৰ মান আছিল 24 সেন্টিমিটার। বিসি বাহুৰ মান আছিল 7 সেন্টিমিটার। এতিয়া আমাক কুৱেশ্যন দুটা কৈছিল। এটা কুৱেশ্যনত কৈছিল এক কোণ সাপেক্ষে সাইন অনুপাতৰ মান, আকৌ সেন এক কোণ সাপেক্ষে কোসাইন অনুপাতৰ মান। দুই নম্বৰ কুৱেশ্যনটো কৈছে সি কোণ সাপেক্ষে সাইনৰ মান আৰু সি কোণ সাপেক্ষে কোসাইনৰ মান। এই দুটা প্ৰশ্ন আছিল যে এই প্ৰশ্নটোৰ কাৰণে বা যিকোনো ত্ৰিকোণমিতিক অনুপাতৰ প্ৰশ্ন, যিকোনো ত্ৰিকোণমিতিক অনুপাতৰ যদি কোনো এটা প্ৰশ্ন আমি সলিউশন কৰোঁ তেনেহ'লে আমি পূৰ্বৰ দৰে সমকোণী ত্ৰিভুজ বিবেচনা কৰিব লাগিব। আৰু ইয়াত সমকোণী ত্ৰিভুজ অলৰেডি কৈছে, গতিকে ইয়াত যেনেকৈ ইনষ্ট্ৰাকশ্যন দিছে আমি সেইমতে সমকোণী ত্ৰিভুজটো প্ৰথমতে আঁকি লৈছোঁ। মই এতিয়া সমাধানত গৈছোঁ, সেইকাৰণে মই এইটো ৰাফ কৰিছোঁ, সমাধান লিখিছোঁ। এটা সমকোণী ত্ৰিভুজ দিয়া আছিল এবিসি, যাৰ বি কোণটো 90 ডিগ্ৰী আছিল। এতিয়া এনেকুৱা এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব যি সমকোণী ত্ৰিভুজৰ এটা এংগল আৰু এই নিৰ্দিষ্ট এংগলটো বি যাৰ মান 90 ডিগ্ৰী। এই সমকোণী ত্ৰিভুজটো আঁকি লৈছোঁ আৰু বাকী দুটা শীৰ্ষবিন্দু আমি আমাৰ মতে ল'ব পাৰিম। আমি যেনেকৈ ল'ব খোজোঁ তেনেকৈ ল'ব পাৰিম। হয় ইয়াত এ ল'ব পাৰিম, ইয়াত তেতিয়া চি ল'ব লাগিব, ইয়াত এ ল'লে ইয়াত চি ল'ব লাগিব, আমাৰ মন মৰ্জিত ল'ব পাৰিম। এতিয়া মই কি কৰিছোঁ এই সমকোণটোক এ বুলি ধৰিছোঁ আৰু এইটো চি বুলি ধৰিছোঁ। এতিয়া কি আছে প্ৰশ্নত এই কোণটো 90 ডিগ্ৰী দিয়া আছিল, আমি সেইমতে আঁকিলোঁ। এবি বাহুৰ মাপ দিয়া আছিল 24 সেন্টিমিটার, এইটো 24 সেন্টিমিটার। বিসি বাহুৰ মাপ দিয়া আছিল 7 সেন্টিমিটার। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছিল, এক নং প্ৰশ্নত কি কৈছিল সাইন অফ এংগল এৰ মান ওলাব দিছিল। এতিয়া সাইন কোনো এটা কোণৰ সাইন যদি আমাৰ ওলাব লাগে তেতিয়া তাৰ লগত কৰ্ণ অবিয়াসলি জড়িত হৈ থাকে। যিহেতু ইয়াত কৰ্ণৰ মানটো দিয়া নাই সেইকাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি প্ৰথমতে আমি কৰ্ণৰ মানটো ওলাই ল'ব লাগিব। তাৰপিছতহে আমি সাইনৰ অনুপাতটো আমি এক কোণ সাপেক্ষে আমি ওলাব পাৰিম। এতিয়া সাইন বুলিয়ে কথা নাই, দুটা অনুপাত বাদে এই দুটা অনুপাত দি মাত্ৰ আমি দুটা ত্ৰিকোণমিতিক অনুপাতহে ওলাব পাৰিম এক কোণ সাপেক্ষে। এই দুটা বাদে বাকী দুটা অনুপাত, বাকী চাৰিটা অনুপাত আমি কৰ্ণ অবিহনে আমি ওলাব নোৱাৰিম। সেইকাৰণে আমি প্ৰথমতে কৰ্ণ মানটো ওলাই লৈছোঁ, যিহেতু আমাৰ সাইনৰ মান ওলাব দিছে। এতিয়া ইয়াত যদি টেন আৰু কৰ টেনজেণ্টৰ মান ওলাব দিলে হয় তেতিয়া আমি এচিৰ মান নোলালোঁ। এতিয়া প্ৰশ্নৰ সমাধানত গৈছোঁ। মই বেছিক কথা দুটা কথামান আলোচনা কৰিলোঁ। এতিয়া প্ৰশ্নত কি কৈছে এটা আমি লিখি লৈছোঁ। প্ৰথমতে ইয়াত ত্ৰিভুজ এ বি চি বি কোণ ইকুৱেল 90 ডিগ্ৰী আৰু এ বি 24 সেন্টিমিটার কমা বি সি কি দিয়া আছে 7 সেন্টিমিটার। বিসি 7 সেন্টিমিটার। এতিয়া আমি এসি ওলাম। এতিয়া কি কৰিম আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যবহার করি
এসিৰ মানটো ওলাব এতিয়া তোমালোকে কি কৰিবা ভিডিঅটো পজ কৰি এই এইবিলাক উঠাই লবা যে কি হ'ব পাইথাগোৰাছ উপপাদ্য ইয়াত ব্যৱহাৰ কৰিলে AC স্কয়াৰ is equal to AB square plus BC square এটি AB স্কয়ারের মান দিয়া আছে যেটো মান ওলাব লাগে এটো আমি ইন জেনারেল লেফট সাইডে রাখো আমার সুবিধার কারণে রাইট সাইডে রাখি দিলে আমি ওলাব পারে কিন্তু লেফট সাইডে রাখিলে আমার সুবিধা এই কারণে আমি লেফট সাইডে রাখিছো AB মান কিমান দিয়া আছে 24 সেমি ওদিকে AB স্কয়ার যেহেতু আছে আমি 24 স্কয়ার লিখি BC মান 7 AC স্কয়ার মান কিমান লব 24 স্কয়ার 576 এটা তোমরা পূরণ করে লিখিলে আমার মনত আছে কারণ মই ইয়াতে লিখি ডাইরেক্ট লিখি দিছো 7 স্কয়ার মান 49 এটা এড করিলে 625 হবো যদি আমি ইয়ার পরে স্কয়ার রুট লম AC যদি ইয়ার প্লাস মাইনাস আইবো মাইনাস ঋণাত্মক মান মানে মাইনাস মানটো আমি বিবেচনা নকৰো ইয়াক উপেক্ষা কৰিম ইয়াত আমাৰ মান ওলাই যাব আন্ডাৰ ৰুট 625 পজিটিভ হয় আৰু ইয়াৰ মান ওলাই যাব 25 এতিয়া এসি মান আমি 25 পাই গলো গতিকে কি লিখিব পাৰি গতিকে এসি ইকুয়াল 25 সেন্টিমিটার লিখিব পাৰি যেহেতু আমাৰ 21 সেন্টিমিটাৰত দিয়া আছে এতিয়া আমি 1 বাই 1 প্রশ্ন দিয়া অনুপাত করে নিলাম এক নম্বর প্রশ্ন কি দিয়ে আছে এক নম্বর কি দিয়ে আছে sin অফ অ্যাঙ্গেল A ওলাব দিছে তে মই পূর্ব ভিডিওতে ত্রিকোণমিতিক অনুপাতৰ মান কেনেকৈ আমি মন ৰাখিব পাৰি এটা আমি ওলাব ইয়াৰ কাৰণে আমি ট্ৰি ডাটা দিছিলো এটা আছিল স কা তোয়া তে তিনটা আখৰ লৈ কিনে আমি ইয়াত মনত ৰাখিছিলো সংখ্যাটো আছে এই অঙ্কটোৰ কাৰণে আমাৰ এই দুটা ফুট ললে হৈ যাব sin ফর কোন একটা sin অ্যাঙ্গুলার sin রেশিও যদি লওয়া হয় অপোজিট বাই হাইপোটেনাস মানে বিপরীত বাহু বাই কর্ণ এই অ্যাঙ্গুল আবেগে এই কোণ আবেগে যদি আমি একটু কোণ বিবেচনা কৰো তেতিয়া এই কোণ আবেগে BC হ'ব বিপরীত বাহু আৰু AC হ'ব কর্ণ যদি sin মানে কি আছে বিপরীত বাহু বাই কর্ণ মানে BC বাই AC BC মান হল 7 সেন্টিমিটার AC মান অলরেডি আমি 25 সেন্টিমিটার পাই গলো যদি 7 সেন্টিমিটার বাই 25 সেন্টিমিটার সেন্টিমিটার ক্যান্সেল আউট হবো आंसर হবো 7 বাই 25 এতিয়া এক কোণৰ sin ৰেশিও লাগিব এতিয়া এই প্ৰশ্নতে আমাৰ এক কোণৰ কোসাইন অনুপাত লব দিছিল এক কোণৰ কোসাইন এটো হবো adjacent by hypotenuse মানে সন্নিহিত বাহু আৰু কৰ্ণৰ অনুপাত ইয়াত এক কোণৰ সন্নিহিত বাহুটো হল AB আৰু এক কোণৰ বুলি কথা নহয় এটো C কোণৰ কাৰণেও বা এক কোণৰ কাৰণেও এই AC টো হ'ব কৰ্ণ যেটো কৰ্ণটো ফিক্স থাকে আটাইতকৈ ডাঙৰ বাহুটোৱে কৰ্ণ এই কাৰণে তুমি AC টোকে কৰ্ণ বিবেচনা কৰিব লাগিব AC তলত থাকিব ওপৰত আহিব AB মই ওপৰখিনি ৰাখ কৰিছো পজ কৰি উঠাই লবা AB মান 24 সেন্টিমিটার আৰু AC মান 25 সেন্টিমিটার সেন্টিমিটার ক্যান্সেল আউট হ'ব 24 বাই 25 দেখি হল এক নম্বৰ ৰোমান 1 যেটো প্ৰশ্ন আছিল এটা আমি সলিউশন কৰিলো এতিয়া আমি ৰোমান 2 যাম ৰোমান 2 কি ওলাব দিছিল C কোণ আবেগে এবাৰ কোনটো মানে প্ৰসংগ কোনটো আমি চেঞ্জ কৰিব লাগিব যেহেতু আমাৰ C কোণ আবেগে এই কোণ আবেগে কোসাইন ওলাব দিছে আৰু সাইন ওলাব দিছে প্ৰথমতে C কোণ আবেগে সাইন ওলাব দিছিল সাইন অনুপাত গতিকে 2 নম্বৰটো সলিউশন কৰিবলৈ কৈছো কি কৈছে যে সাইন অফ অ্যাঙ্গেল C এতিয়া আমি C কোণটো প্ৰসংগ কোণ লম এতিয়া পূৰ্বৰ দৰে আমি কি ক'ব পাৰি সাইন অফ C কোণৰ বিপৰীত বাহুটো AB আৰু কৰ্ণটো S এতিয়া sin of C মানে কি হ'ব AB by AC যেহেতু C কোণৰ বিপৰীত বাহুটো AB by AC
এবিৰ মান হ'ল 24 সেন্টিমিটার আর এসির মান হ'ল 25 সেন্টিমিটার। সেন্টিমিটার সেন্টিমিটার ক্যান্সেল আউট হয় কিনা আমার থাকিব 24/25। ঠিক তেনেদৰে সি কোণৰ যদি আমি কোসাইন ল'ব লাগে, কোসাইন অফ সি, এতিয়া কি পাম? এই সি কোণৰ সন্নিহিত বাহু আৰু কৰ্ণৰ অনুপাত পাম। সি কোণৰ সন্নিহিত বাহু হ'ল BC আৰু কৰ্ণটো হ'ল AC। তে BC মানটো আমি বহাই দিম 7 সেন্টিমিটার, AC মানটো আমি বহাই দিম 25 সেন্টিমিটার। সেন্টিমিটার সেন্টিমিটার ক্যান্সেল আউট হয় কিনা আমার রিজাল্ট থাকিব 7/25। যদি আমি 1 নম্বৰ কুৱেশ্যনটো সলিউশন কৰিলো, ঠিক তেনেদৰে আমি 2 নং প্ৰশ্নটো সলিউশন কৰিব পাৰিম। 2 নং প্ৰশ্নটো আমাক কি কৈছে, এটা আমাক চিত্ৰ দিয়া আছে। চিত্ৰ 8.13 মতে আমাক tan p মানে টেনজেন্ট অফ p আৰু কট টেনজেন্ট অফ r এই দুটাৰ ডিফারেন্স ওলাব দিছে। এই কোৱেশ্যনটো কি কৈছে, এটা ফিগার দিয়া আছে, মই ফিগার দিয়া থাকিল tan অফ এংগল p আৰু মাইনাস কট r এটো ওলাব দিছে। এই প্রশ্নটো এটো ওলাব দিছে। এটা ফিগার দিয়া আছে, ফিগারটো মই আঁকি লৈছো। ফিগারটো এনেকুৱা দিয়া আছে, এটো p, এটো q বিন্দু, r। q কোণটো 90 ডিগ্রি কোণ হৈ আছে, সমকোণ হৈ আছে। এটো pq মান দি আছে 12 সেন্টিমিটার, pr মান দি আছে 13 সেন্টিমিটার। এটা আমাক ওলাব দিছে tan p মাইনাস cot r। পূৰ্বৰ দৰে যদি আমি এই ইয়াত tan p বা cot r ওলাম, তেতিয়া প্ৰথমতে আমাৰ q r ৰ মান জানা থাকিব লাগিব। এতিয়া q r ৰ মান কেনেকৈ ওলাব পাৰিম? সেম 1 নম্বৰটো নিচিনাই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি q r ৰ মান ওলাম। এতিয়া মই সলিউশনত কৈছো, সমাধান ইয়াত দিয়া আছে কি এইবোৰ লিখি লম। ইয়াত PQR ত্রিভুজ বা ত্রিভুজ PQR q কোণ 90 ডিগ্রি, লগতে PQ 12 সেন্টিমিটার, কমা PR 13 সেন্টিমিটার। এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যবহার করি এতিয়া কি লিখিব পাৰিম? a2 স্কয়ার প্লাস a2 স্কয়ার মানে qr স্কয়ার প্লাস pq স্কয়ার ইজ ইকুয়াল টু pr স্কয়ার লিখিব। ঠিক আছে, লিখছো। এইটো রাফ কৰিছো, পজ কৰি কিনে উঠাই লবা। qr স্কয়ার প্লাস pq স্কয়ার is equal to pr স্কয়ার। qr মান ওলাব লাগে, তো লেফটতে ৰাখিছো। pq স্কয়ার টো ইয়াত পজিটিভ হৈ আছে, যেতিয়া আমি ইয়াক রাইট সাইডে ট্রান্সফার কৰিম তেতিয়া ইয়াৰ সাইনটো চেঞ্জ হ'ব। এইটো পূৰ্বৰ শ্ৰেণীত আমি পাইছো qr স্কয়ার মাইনাস pq স্কয়ার। যেতিয়া আমি qr ওলাম, qr স্কয়ার মই ৰাখিছো প্ৰথমতে, ইয়াক সিম্পলিফাই কৰিম আৰু ভ্যালু পুট কৰাৰ পিছত pr ৰ মান 13 সেন্টিমিটার আৰু qr ৰ মান 12 সেন্টিমিটার বহাই দিম ইয়াত। আৰু লগতে ইয়াত যদি ভালকৈ চোৱা যায়
মই 2টা কাম একলগতে কৰিছোঁ। ইয়াত যেহেতু আমাৰ ক্যালকুলেশনটো এখতকৈ ডাঙৰ মান আহিব পাৰে, সেইকাৰণে আমি ইয়াত পৰাপক্ষত আমি ইয়াক শর্ট কৰাৰ কাৰণে বীজগণিতৰ a স্কয়ার - b স্কয়ার ফর্মুলাটো ইউজ কৰিম। কৰিলে কি হ'ব, আমাৰ ক্যালকুলেশনটো ইজি হ'ব। এক্সামৰ উপযোগী হোৱাকৈ মই ক্যালকুলেশন ইজি কৰাৰ কাৰণে মই ইয়াত a স্কয়ার - b স্কয়ার ফর্মুলা ইউজ কৰিছোঁ। অভেক্টটো ব্যৱহাৰ কৰিছোঁ। কি হ'ব, pr ৰ মান 13 আছে, 13 স্কয়ার কৰিব লাগিব, 13 স্কয়ার লিখিছোঁ, মাইনাস pq ৰ মান আছে 12, 12 স্কয়ার কৰিছোঁ। কেতিয়াবা এইটো ডাঙৰ মান থাকিব পাৰে, সেই ক্ষেত্ৰত আমাৰ বেছি উপযোগী হ'ব, আৰু কেতিয়াবা দশমিকত থাকিব পাৰে। তেতিয়া আমি a স্কয়ার - b স্কয়ার ফর্মুলা যেতিয়া ইউজ কৰিম, তেতিয়া আমাৰ এই প্ৰবলেমটো সোনকালে সলিউশন হ'ব। মই এইটো কাৰণেও এটা নতুনকৈ ভিডিঅ' বনাম। কিউআৰ যেতিয়া ৰাখি দিম, ইয়াত ৰুট আহিব, ৰুটত কি আহিব, 13 - 12, 13 + 12 কি হ'ব, এই 13 ৰ পৰা যেতিয়া 12 গুচি যাব তেতিয়া 1 থাকিব, আৰু 13 আৰু 12 যেতিয়া যোগ কৰিম তেতিয়া 25 ওলাব। এই 1 আৰু 25 পূৰণ কৰিলে 25 হ'ব, আৰু 25 ৰ বৰ্গমূল আমাৰ 5 ওলাই যাব। এনেকৈ আমি বস্তুটো ইজি কৰিব পাৰিম। কেতিয়াবা ডাঙৰ থাকিলে এতিয়া ডাঙৰ বস্তু স্কয়াৰ কৰাতকৈ যোগ বিয়োগ কৰি পূৰণ কৰি আমি সোনকালে ওলাব পাৰিম। সেইকাৰণে মই এইটো পদ্ধতি অৱলম্বন কৰিছোঁ। এতিয়া আমাৰ কিউ আৰ মান ওলাই গৈছে, আৰু দুটা আগতে 2টা মান দিয়ে আছিল। কিউ আৰ মান কিমান পাই গ'লো, কিউ আৰ 5 সেন্টিমিটাৰ। এইটো ট্ৰিপলেট ব্যৱহাৰ কৰি ওলাব পাৰে। এইটো আমি আগৰ ভিডিঅ'টো কৈছোঁ যে এটা 12, 13 থাকিলে আৰু এটা 5 হয়, গতিকে এইটো 5 সেন্টিমিটাৰ পালোঁ। এতিয়া আমাক ওলাব দিছে কিহৰ মান, tan of p minus cot of r। tan of p x থাকে ওলাই কিনেও ইয়াত ভ্যালু পুট কৰিব পাৰি, বা ডাইৰেক্ট এক্সপ্ৰেশনটোত মানে ৰাশিটোত আমি মান বহাই কিনে আমি সলিউশন ওলাব পাৰি। এই কোণৰ যদি আমি tan ব্যৱহাৰ কৰোঁ, এই কোণৰ p কোণৰ যদি আমি tan ব্যৱহাৰ কৰোঁ, তে tanটো কি হয়, যেটো কোণ লোৱা হয় প্ৰসংগ কোণ, এই কোণ সাপেক্ষে টেনজেন্ট হ'ল বিপৰীত বাহুৰ সন্নিহিত বাহুৰ অনুপাত। গতিকে ইয়াত কি আহিব, এই কোণৰ যদি আমি tan লওঁ তেতিয়া QR বাই PQ আহিব। গতিকে ইয়াত লিখিম আমি QR বাই PQ। মাইনাস আছে, এক্সপ্ৰেশনটো মাইনাস আছে, আমি মাইনাস দিলোঁ। cot of r যদি আমি সহঙ্গ কোণটো চেঞ্জ কৰি দিম, তেতিয়া এই কোণৰ cot হ'ব, এই কোণৰ cot টেনজেন্ট হ'ব। এই tan ৰ কাৰণে কি হয়, tan of any angle is equal to opposite of that angle divided by adjacent of that angle। মানে সেই কোণৰ অপোজিট বাহু মানে বিপৰীত বাহু আৰু সন্নিহিত বাহুৰ অনুপাত, যে cotটো হ'ব ইয়াৰ উল্টা। কি হ'ব, এই কোণৰ বিপৰীত বাহু আৰু সন্নিহিত বাহুটো হ'ল tan, সেইকাৰণে cotটো হ'ব সন্নিহিত বাহু আৰু বিপৰীত বাহুৰ অনুপাত। তাৰমানে QR বাই PQ। এতিয়া ইয়াত ভ্যালু যদি আমি পুট নকৰোঁ, তথাপি ইয়াত এনসাৰ ওলাই গৈ আছে। দেন ভ্যালু বহাই দিওঁ, তেতিয়া কিউ আৰ মান কিমান পাম, কিউ আৰ মান পালোঁ 5 সেন্টিমিটার বাই 12 সেন্টিমিটার, পি কিউ মান মাইনাস 5 সেন্টিমিটার বাই 12 সেন্টিমিটার। সেন্টিমিটার সেন্টিমিটার ক্যান্সেল আউট হবে, 5/12 এটা পজিটিভ আর এটা নেগেটিভ, ক্যান্সেল হবে 0। এইখিনিতে আমাৰ এই ভিডিঅ' লেকচাৰটো সমাপ্ত কৰিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।